Hello everyone, কি খবৰ সকলোৰে ভালেই আছেনে? আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। Years later. এয়া আমি সকলোৱে ৰাস্তাত ফুৰ্তি ধেমালি কৰি ফাইনেলি আমি পালোহি গোলাঘাটৰ চিনাতলিৰ ভাওনাত। দেখিছেনে কিমান ডাঙৰকৈ আয়োজন কৰিছে আৰু আমি মা জোনাকী বাছতে আমি সকলোৱে ভাওনালৈ বুলি আহিলোঁ। এয়া আমি সকলো সদস্যই গ্ৰীণ ৰুমলৈ গৈ আছোঁ আৰু এয়া আমাৰ গ্ৰীণ ৰুম আৰু এয়া মোৰ মানুহজনী। আমি আমাৰ নাটখন আগবঢ়াবলৈ আহিছোঁ। নাটখন আগবঢ়াই মই আহিলোঁ তাৰা বৌদেউ মেকআপ কৰিবৰ বাবে। এয়া আমাৰ তাৰা বৌদেউ আৰু এয়া মোৰ মানুহগৰাকী ৰুমা। কেনেকুৱা লাগিছে দুয়োকে? ধুনীয়া লাগিছেনে? আমি মেকআপ কৰিবলৈ আহিছিলোঁ মোৰ দাদা মানে স্বপ্নাবাৰ পেহা পেহীৰ ঘৰত। এয়া দুয়োগৰাকীয়ে ফটো তোলাত খুবেই ব্যস্ত হৈ আছে। দুয়োগৰাকীকে ইয়াতেই থৈ ময়ো মেকআপ কৰিবলৈ যাওঁ বুলি ওলালোঁ। গৈ পাই দেখিলোঁ আমাৰ অকণমানি ধুনীয়া পুত্ৰগৰাকী। ইমান ধুনীয়া হাঁহিটো দেখিছেনে? আৰু এয়া আমাৰ মায়াবন্ত অসুৰ। এয়া স্বপ্নাবা আৰু মৌৰাকী আপাও ৰেডি হৈ আছে আৰু এয়া মোৰ ভতিজা অংগত। ময়ো মেকআপত বহিয়েই দিলোঁ আৰু দেখিছেনে মায়াবন্ত অসুৰে মোৰ মানুহজনীক কেনেকুৱা লাইন দি আছে। বাদ দিয়া, একো নাই বাৰু। আৰু এইফালে কোন হয় বাৰু? এয়া মুনিৰ কন্যা পম্পা। চাৰিওফালে সকলোৱে ফটো মৰাতেই ব্যস্ত। দুয়ো খুৰা আৰু ভতিজাই ফটোত প'জ দিলোঁ আৰু এইফালে আমি সাংঘাতিককৈ ভাওনাখন কৰি থৈ আহিলোঁ। ককাই ভায়েকে ভালদৰে যুদ্ধখন কৰি আমি ভাওনা ইয়াত শেষ কৰি ৰাতিপুৱা আমাৰ এয়া অৱস্থা দেখিছেনে? চকু একেবাৰে চলচলীয়া হৈ আছে। ফাইনেলি সকলোৱে নিজৰ নিজৰ ঘৰটো পাবলৈ হ'লেই। প্ৰথম আমাৰ পম্পাই ঘৰত নামিলে, তাৰপিছত লাহে লাহে এটি দুটিকৈ আমি সকলোৱে ঘৰত নামিলোঁ।